নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 13 জানুৱাৰী। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰী কৰৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 6,000 টকা প্ৰদান কৰিব। প্ৰতিজন কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। তাৰিখ ঘোষণা কৰিছে চৰকাৰৰ ফালৰ পৰা। আত্মীয়গত প্ৰতিজন মহিলাক 10,000 টকা প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ সমষ্টিত 10,000 টকাৰ চেক পালে নে নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 1,250 টকাৰ পৰিৱৰ্তে 8,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম লক্ষ্য গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পকীগড় লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালিৰ গড়, হাঁহৰ গড়াৰ, কেঁচা গড় বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী গড় লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? যদি আপুনি ভুল তথ্য দি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে, তেনে ক্ষেত্ৰত হিতাধিকাৰীসকল পৰিব ভয়ংকৰ বিপদত। কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীগড়। গাঁৱে গাঁৱে পঞ্চায়তৰ সভাপতিয়ে জৰীপ চলোৱাৰ নিৰ্দেশনা। চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰিছে। প্ৰকৃততে পকীগড় নাই বুলি পঞ্চায়তৰ সভাপতি আৰু সচিবকে গাঁও সভাত দিব লাগিব লিখিত। আৰু জিঅ' টেকিং কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি? চৰকাৰী গড়ৰ টকা কেতিয়া প্ৰদান কৰা হ'ব আপোনাৰ বেংক একাউণ্টত? সকলোৱে ৱেইট কৰি আছে। যদি আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে, জিঅ' টেকিং কৰিলেই কিন্তু আপুনি চৰকাৰী গড়ৰ টকা নাপাব। ইয়াক লৈ চৰকাৰে নতুনকৈ ভেৰিফিকেশ্যন কৰি আছে। যদি আপুনি জিঅ' টেকিং কৰিছে, আপোনাৰ ঘৰত পকীগড় আছে, তেন্তে আপোনাৰ নামটো কৰ্তন হ'ব। ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে। যিসকল দুখীয়া আগতে চৰকাৰী গড় পোৱা নাই বা বৰ্তমানো কোনো ধৰণৰ সেইসকলৰ ঘৰত পকীগড় নাই, তেনে ক্ষেত্ৰতহে পাব চৰকাৰী গড়। আৰু অতি শীঘ্ৰে চৰকাৰী গড়ৰ টকা সোমাব বেংক একাউণ্টত। নিৰ্বাচনৰ পূৰ্বে চৰকাৰী গড়ৰ টকা সোমাব পাৰে একাউণ্টত। এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা চৰকাৰী গড়ৰ তালিকা প্ৰকাশ কৰা নাই। যেতিয়া তালিকা প্ৰস্তুত কৰিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম কেতিয়া চৰকাৰী গড়ৰ টকা সোমাব একাউণ্টত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পিএম কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। পিএম কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা ল'বলৈ সাজু হওক। পিএম কিষাণৰ 2,000 টকা নহয় 6,000 টকা সোমাব পাৰে আপোনাৰ একাউণ্টত। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6,000কৈ টকা। পিএম কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব টকা। ধন লাভ কৰিবলৈ কি কি কৰিব লাগিব আপুনি? তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ কি কি কৰিব লাগিব সম্পূৰ্ণকৈ জানি লওক। এইকেইটা কাম নকৰিলে আপোনাৰ একাউণ্টত নাপাব পিএম কিষাণৰ টকা। ধন লাভ কৰিবলৈ হ'লে কৃষকসকলে EKYC সম্পূৰ্ণ কৰিব লাগিব। যদি আপুনি এতিয়ালৈকে EKYC সম্পূৰ্ণ কৰা নাই, অতি শীঘ্ৰে EKYC সম্পূৰ্ণ কৰক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা নাপাব। বেংক একাউণ্টত লিংক কৰিব লাগিব আধাৰ UPI আইডিৰ সৈতে। যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত UPI আইডিৰ সৈতে লিংক কৰা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। মাটিৰ ৰেকৰ্ড পিএম কিষাণৰ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। আপোনাৰ মাটিৰ ৰেকৰ্ডটো সম্পূৰ্ণকৈ পঞ্জীয়ন হৈ আছে নেকি? এতিয়াই চেক কৰক আপোনাৰ পিএম কিষাণৰ ষ্টেটাছ। তিনিটা অপশ্যন ইয়েছ বুলি দেখুৱাইছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একো কৰিব নালাগে। যিসকলে ইয়েছ নাই সেইসকলে নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে পিএম কিষাণৰ একাউণ্টত এই টকা সোমাব। মাৰ্চ আৰু এপ্ৰিলত আপোনাৰ একাউণ্টত এই টকা সোমাব পাৰে। পিএম কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে জৰুৰী খবৰ। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি এই তিনিটা কাম এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব ভয়ংকৰ বিপদ। বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমচু। NRCত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব। ভোটাৰ তালিকা সংশোধনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ। বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া নাই। আৰু বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব বিপদ। এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে আমচুৰ ফালৰ পৰা।
তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখমাগাত দল ত্যাগ কৰি শক্তিশালী জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াৰ বিজেপি ত্যাগ 2026 সৰুপাথৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ প্ৰবল দাবীদাৰ আছিল বিশ্বজিৎ ফুকনৰ নাম ঘোষণাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শতাধিক সমৰ্থকৰ সৈতে বিজেপিৰ জিলা কাৰ্যালয়ত পদত্যাগৰ পত্ৰ অসম জাতীয় পৰিষদত যোগদান কৰিব নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখম আঘাত তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মই ক্ষমা বিচাৰিছোঁ অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰিজল্ট কৰিম চৰকাৰে মই মোৰ মন্তব্য উঠাই ল'লোঁ মই মোৰ মন্তব্যত দুখ প্ৰকাশ কৰিছোঁ মোৰ শব্দ উচ্চাৰণত ইফাল সিফাল শৰ্ত হৈছে এনেকুৱাকৈ মন্তব্য কৰিছে ৰিজল্ট কৰিমে মই বৰ অসম গঢ়াৰ কথাহে কৈছিলোঁ মোৰ মন্তব্যক বেলেগভাৱে লৈ যোৱা হ'ল মই সম্বোধন আৰু উন্নয়নৰ কথাহে কৈছিলোঁ মই মনোবৃত্তিলৈ কথাবোৰ কোৱা নাছিলোঁ মুখ্যমন্ত্ৰীয়ে মোৰ মন্তব্যক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে বিজেপিয়ে মোৰ মন্তব্যক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে উজনি নামনি ভাগ কৰিব বিচাৰিছে মন্তব্য কৰিছে ন কংগ্ৰেছী ৰিজল্ট কৰিম চৰকাৰে হয় ৰিজল্ট কৰিম চৰকাৰে যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰিজল্ট কৰিমৰ পূৰ্বপুৰুষ বাংলাদেশৰ পৰা আহিছে এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে ৰিজল্টে কি কৈছে আমি সকলোৱে শুনিছোঁ মূৰৰ গণ্ডগোল হৈছে নেকি ৰিজল্ট কৰিম চৰকাৰৰ ৰিজল্ট কৰিমৰ মাক দেউতাকৰ সম্পত্তি নেকি শিৱসাগৰ বৰ অসম গঢ়াৰ বাবে শিৱসাগৰৰ মানুহ আছে পৰস্পৰা আছে ঐতিহ্য আছে বৰ অসম গঢ়িবলৈ ৰিজল্টৰ দৰে বাংলাদেশৰ মূলৰ মানুহৰ প্ৰয়োজন নেকি মিয়াৰ প্ৰতি কিয় ইমান মৰম গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াৰ শিৱসাগৰক থুবুৰী সজাই কোনখন বৰ অসমৰ কথা কৈছে ৰেজাউলে শিৱসাগৰক থুবুৰী সজাই কোনখন বৰ অসমৰ কথা কৈছে ৰেজাউলে শিৱসাগৰক থুবুৰী সজাম বুলি এনেকুৱাকৈ ত্ৰিষ্টতা দেশৰ প্ৰয়োজন নাই শিৱসাগৰখন কোনো কংগ্ৰেছী নেতাৰ পৈতৃক সম্পত্তি নহয় গৌৰৱ গগৈয়ে কিয় মিয়া প্ৰীতি এৰিব নোৱাৰে সেয়াও ৰহস্যজনক বহুত বেয়া কথা কৈছে ৰিজল্ট কৰিম চৰকাৰে ৰিজল্ট কৰিম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অঞ্চলত অখিল গগৈৰ গ্ৰান্টি 2 বছৰৰ ভিতৰত সকলোৱে মাটিৰ পট্টা দিব অখিল গগৈয়ে কংগ্ৰেছ চৰকাৰ আহিলে সংখ্যালঘুক মাটিৰ পট্টা দিয়াৰ প্ৰতিশ্ৰুতি ৰাইজৰ দল আৰু কংগ্ৰেছ চৰকাৰ গঠন কৰি দিব মাটিৰ পট্টা অসমৰ সংখ্যালঘুক মাটিৰ পট্টা দিব অখিল গগৈয়ে বানপানী আৰু গৰাখহনীয়াত মাটি হেৰুওৱা লোকক দিব মাটি পট্টা নথকা লোকক অখিল গগৈয়ে দিব মাটিৰ পট্টা 1971 চনৰ আগত অসমলৈ অহা লোকক দিয়া হ'ব মাটিৰ পট্টা দিয়াৰ গ্যাৰাণ্টি দিছে অখিল গগৈ সৃজন গ্ৰামত উচ্ছেদৰ বিৰোধিতাৰে অখিল গগৈৰ মাটিৰ পট্টাৰ প্ৰতিশ্ৰুতি সংখ্যালঘুলৈ নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘু অঞ্চলত অখিল গগৈৰ গ্যাৰাণ্টি তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভৱিষ্যতে বিজেপি চৰকাৰ থাকিলে ভয়ংকৰ পৰিস্থিতি হ'ব অসমত বিপদত পৰিব লাগিব অসমৰ জনতা আগন্তুক নিৰ্বাচনক ভাবি চিন্তি সিদ্ধান্ত লওক সকলোৱে এদিন মোৰ কথাবোৰ উপলব্ধ কৰিব জনতাই বিজেপিক ক্ষমতাচ্যুত নকৰি অসমখন গভীৰ অন্ধকাৰত ডুব যাব বিগত 5 বছৰে অসমখন থান বান কৰিছে বিজেপিয়ে ভিতৰি অসমখন প্ৰায় ধ্বংসৰ মুখত মুখ্যমন্ত্ৰীৰ মুখত কেৱল মিয়াৰ কথা কিন্তু সেই মিয়াৰ লগতে সহবাস কৰি আছে বিজেপিয়ে অসমৰ মূল সমস্যা সমাধানৰ বাবে একোই নকৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিজেপিক পুনৰ কি বিশ্বাসত ভোট দিব অসমৰ জনতাই বিজেপিয়ে যিখন সংবিধান মানি চলে সেইখন ভয়ংকৰ সংবিধান বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কোনো চৰকাৰী বিষয়া কৰ্মচাৰীয়ে দুখীয়া মানুহক কষ্ট নিদিব চৰকাৰী কাৰ্যালয়লৈ অহা দুখীয়া মানুহক হাৰাশাস্তি নকৰিব অফিচলৈ অহা কোনো মানুহৰ পৰা পইচা নাখাব কোনো দুখীয়া মানুহক বেয়া ব্যৱহাৰ নকৰিব কোনো বস্তুৱেই পাৰ্মানেণ্ট নহয় সকলো বস্তুৱেই অস্থায়ী কেতিয়াবা দুখ লাগে মই মোৰ সমষ্টিৰ ল'ৰাক চাকৰি দিব পৰা নাই বিজেপিৰ কাম কৰি থকা ল'ৰাক আমি চাকৰি দিয়া নাই
মই মোৰ দিনত 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ। আগতে পঢ়িলে চাকৰি নাপায় আৰু এতিয়া পঢ়িলে চাকৰি পায়। আগতে মন্ত্ৰী বিধায়কৰ ঘৰৰ মানুহে চৰকাৰী চাকৰি পাইছিল, কিন্তু আজি সেই দিন নাই। সকলো শ্ৰেণীৰ লোকেই চাকৰি পায়। আগতে চাকৰি পাবলৈ টকা দিব লগা হৈছিল আৰু আজিৰ দিনত চাকৰিৰ বাবে তামোল পাণ এখনো নাখায়। এনেকুৱাকৈ উদ্ধত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। অৰুণোদয়তকৈ 4 গুণ বেছি ধন দিব কংগ্ৰেছে, অৰ্থাৎ 5,000 টকাকৈ দিব ৰাজ্যৰ মহিলাক। কংগ্ৰেছৰ চৰকাৰ আহিলে মহিলাই পাব 4 গুণ সুবিধা। বৰ্তমানে পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব মহিলাই। আঁচনিৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ব্লেকমেইলিং কৰিছে। মহিলাক আঁচনি দি ব্লেকমেইলিং কৰিছে বিজেপিয়ে। জনজাতিকৰণৰ প্ৰসংগক লৈও সৰব হৈ পৰিছে গৌৰৱ গগৈ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয়, বিজেপি খিলঞ্জীয়াৰ হৈ কাম কৰা চৰকাৰ নহয় বুলি সমালোচনা। 5টা সংকল্পৰে ৰাজ্যত আগবাঢ়িব কংগ্ৰেছে। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে গুৰুত্ব দিব 5টা বিষয়ত। শিক্ষা আৰু চিকিৎসা কংগ্ৰেছৰ প্ৰথম সংকল্প। চৰকাৰৰ কামত আঁচনিকেইটাত দ্বিতীয় সংকল্প। কংগ্ৰেছৰ তৃতীয় সংকল্প হৈছে অৰ্থনৈতিক পৰিৱৰ্তন। কংগ্ৰেছৰ চতুৰ্থ সংকল্প হৈছে অপৰাধ নিয়ন্ত্ৰণ। কেৱল এয়াই নহয়, কংগ্ৰেছৰ পঞ্চমটো সংকল্প হৈছে যুৱকসকলক লৈ। আনুষ্ঠানিকভাৱে জনালে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। ৰাজ্যৰ মহিলালৈ কংগ্ৰেছৰ বাম্পাৰ অফাৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.